guys, good evening. সকলোকে স্বাগতম জনাইছো পুনৰবাৰ। So welcome back to my YouTube channel Michael Vlogs. So আজি মই বিশেষ এটা ঠাই আহিছো। So আপোনালোকক দেখাম বুলি ভাবিছো। এ চাওক। এয়া হৈছে চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰ, যাক আমি প্ৰথমজন আহোম সাম্ৰাজ্যৰ ৰজা বুলি জানো, আৰু তেখেতৰ স্মৃতিতে এই মিউজিয়ামখন বনোৱা হৈছে। চাওঁচোন। So finally টিকেট লৈ সোমাই দিলোঁ। চাওক গাইজ, সোমাই কি ধুনীয়া এটা পৰিৱেশ দেখিছোঁ। ৱাও, অসম মানে চাবলগীয়া পৰিৱেশ, খুব ধুনীয়া এটা পৰিৱেশ দেখিছেনে গাইজ। চ' আমি দুয়ো টিকেট লৈ সোমাই দিলোঁ। চ' সবিশেষ আপোনালোকক দেখুৱাই থাকিম, কি আছে কি নাই সকলোবিলাক একফালৰ পৰা মই দেখাই গৈ থাকিম। চ' আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব আৰু ধুনীয়া ধুনীয়া পৰিৱেশ আপোনালোকে দেখি গৈ থাকিব। চ' বলক তেতিয়াহ'লে আগুৱাই গৈ থাকোঁ। আমি চুকাফাৰ যিটো প্ৰতিমূৰ্তি আছে সেইফালেদিও যাম। চ' সকলোবিলাক চাই এক্সপ্ল'ৰ কৰিম। চ' আপোনালোককো দেখুৱাম। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। চ' চাই গৈ থাককচোন গাইজ। ভিউ চাওক না গাইজ, কি ধুনীয়া অসম ভিউ গাইজ। চ' এইফালে এইটো হৈছে আপোনাৰ প্ৰেক্ষাগৃহটো, অডিটৰিয়াম। চ' আপোনালোকক সকলোবিলাক দেখুৱাই গৈ থাকিম। চ' আপোনালোকে চাই থাকক। এইফালে আমাৰ যিটো চাউলুং চুকাফাৰ মূৰ্তি, প্ৰতিমূৰ্তি সজাই থোৱা আছে, ওচৰত গৈ আপোনালোকক দেখুৱাই আছোঁ। গাইজ এইফালে ৰেষ্ট কৰাৰো আপোনালোকৰ ব্যৱস্থা আছে, দেখিছে এইবিলাক এনেকৈ খুব গছ গছনিবিলাক খুব গ্ৰীনেৰী হৈ আছে, কি মজা লাগিছে গাইজ। এতিয়া আমি সোমাই গৈ আছোঁ ভিতৰলৈকে। হোৱা দেখিছে চাউলুং চুকাফাৰ যিটো প্ৰতিমূৰ্তি সেইটো আছে। আৰু আপোনালোকে যদি বটিং কৰিম বুলি কয়, আপোনালোকে বটিং কৰিবও পাৰিব ইয়াত, দেখিছেনে। ৱাও, চাওক গাইজ, কি ধুনীয়া এটা পৰিৱেশ। পানীখিনি আচলতে বৰষুণ দিয়াৰ কাৰণে কালাৰটো এনেকুৱা হৈ আছে, অলপ বোকা নিচিনা, হ'লেও ইমান বেয়া নহয়, খুব ধুনীয়া হয়, দেখিছে গাইজ। আৰু ইয়াত এনেকৈ ধুনীয়াকৈ বহি ল'ব পাৰে। ত' গাইজ মই এতিয়া আপোনালোকক দেখাম সৌৱা, দেখিছে সৌৱা চাউলুং চুকাফা, অৰ্থাৎ কি লিখা আছে চাওকচোন, অসমীয়া জাতিৰ পিতৃপুৰুষ চাউলুং চুকাফা। এইটো হ'ল অসমীয়া জাতিৰ পিতৃ চাউলুং চুকাফা, দেখিছেনে গাইজ। মই ওচৰৰ পৰা গৈ আপোনাক দেখাম আপোনালোকক। চ' গাইজ চাওক এইফালে, মোৰ এবাৰ চাই দিয়ে এইফালে। ৱাও, কি ধুনীয়া দেখিছেনে গাইজ। মানে ভাল লাগি গৈছে আৰু এইফালে গৈ চাওঁ। মই আগত আহিছিলোঁ অৱশ্যে, প্ৰায় ছয় সাত বছৰমানৰ আগত আহিছিলোঁ। তো তেনেকুৱা ধৰণৰ পৰিৱেশ নাছিলে সেইটো সময়ত, নতুনকৈ যিহেতু বনাই আছিলে। তো এতিয়া যিহেতু আহিছোঁ বহুত বছৰৰ মূৰত, খুব ধুনীয়া আছে, দেখিছেনে গাইজ। মই আপোনালোকক পৰিৱেশ চাওঁ, সেইটো মিউজিয়ামটো, আৰু ইফালে চুকাফা যিটো প্ৰতিমূৰ্তি ইয়াত আছে, দেখিছেনে। ৱাও, এতিয়া একদম ভিতৰলৈকে সোমাই যাওঁ অলপ চাই আহোঁ। দেখিছেনে গাইজ, পৰিৱেশটো খুবেই ধুনীয়া। ইভিনিঙত যদি আপোনালোকে ওলাই আহে, খুব ভাল এটা পৰিৱেশ পাব, দেখিছেনে। আমি মিউজিয়াম ফালে গৈ আছোঁ, যিহেতু মিউজিয়ামটো এবাৰ চাই যাওঁ। আগতে এবাৰ সোমাইছোঁ অৱশ্যে, কিন্তু বহুত দিনৰ পিছত, বহুত বছৰৰ পিছত যিহেতু আহিছোঁ, আকৌ এবাৰ সোমাই চাওঁ। তো সেয়া এইটো হ'ল মিউজিয়াম।
দেখিছেনে খুব মিউজিয়ামত যেহেতু ফটো মাৰিবলৈ নিদিয়ে চ' মই মোবাইলটো বন্ধ কৰি লৈছোঁ তো মিউজিয়াম চাই পিনি আপোনালোকক দেখাই আছোঁ ফাইনেলি গাইজ মিউজিয়াম চাই পিনি ওলাই দিলোঁ যিহেতু যথেষ্ট আন্ধাৰো হৈ গ'ল চ' এতিয়া আমি ওলাই যাওঁ আৰু যিমানখিনি পাৰিলোঁ আপোনালোকক দেখুৱালোঁ চ' কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰি জনাব আৰু যিবিলাকে মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো যাতে দবাই ৰাখিব যাতে আহিবলগীয়া নটিফিকেশ্যনবিলাক পাই থাকিব এয়া আমাৰ মোন চ' যথেষ্ট দেৰি হ'ল অৱশ্যে আমাৰ অহাটো চ' সেইকাৰণে আমি অলপ বেছি সময় নাপালোঁ চ' এতিয়া ওলাই দিম এতিয়া দেখিছে ৱাও কি ধুনীয়া লাইট জ্বলি আছে দেখিছেনে আৰু সৌৱা দেখিছে চাউলুং চুকাফাৰ যিটো প্ৰতিমূৰ্তি ৱাও কি মজা লাগিলে গাইজ চ' আজিলৈ বাই বাই চ' নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই